নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকৰ সন্মুখত আমাৰ বাস্তৱ সমাজখনৰ বিষয়ে অলপ আলোচনা কৰিবলৈ ওলাইছোঁ। বন্ধুসকল, আমি জনা হোৱা দিনৰে পৰা দেখিছোঁ যে আমাৰ সমাজখন প্ৰতিদিনে বেয়াৰ ফালে গৈ আছে। সমাজখনত সদায় অশান্তি, অন্যায়, অত্যাচাৰ, বেবিচাৰ, দুৰ্নীতি আদিয়ে চাৰিওফালৰ পৰা আগুৰি ধৰিছে। সৰুৱে ডাঙৰক নমনা হৈছে, ডাঙৰে সৰুক মৰম নকৰা হৈছে। ডাঙৰ সৰুৰ পাৰ্থক্য ক্ৰমান্বয়ে নাইকিয়া হৈ আহিছে। মৰম, চেনেহ, নীতি আদৰ্শ, শিষ্টাচাৰ, সমন্বয় আদি বস্তুবোৰ সমাজৰ পৰা নাইকিয়া হ'বলৈ ধৰিছে, য'ত নেকি নিজৰ সন্তানে নিজৰ মাক দেউতাকক নমনা হৈছে, স্বামীয়ে স্ত্ৰীক নমনা হৈছে, স্ত্ৰীয়ে স্বামীক নমনা হৈছে, ছাত্ৰই শিক্ষকক সন্মান নকৰা হৈছে। তাতোকৈ ডাঙৰ কথাটো হ'ল, আজি সমাজৰ প্ৰায়বোৰ পৰিয়ালতে ঘৰুৱা কণ্ডল। কোনোবা মতাই নিজৰ মাইকীক এৰি আনৰ মাইকীৰ ওচৰত গৈছে, কোনোবা মাইকীয়ে নিজৰ মতাক এৰি আনৰ মতাৰ ওচৰত গৈছে। ক'ৰবাত আকৌ পুতেকে দেউতাকক মাৰিছে, ক'ৰবাত আকৌ জীয়েকে মাকক মাৰিছে, ক'ৰবাত আকৌ ভাই ককাইৰ মাজত ভীষণ কাজিয়া ইত্যাদি ইত্যাদি নানা ধৰণৰ কুকৰ্মকাণ্ডই আমাৰ সমাজখন বিৰাজ কৰিবলৈ ধৰিছে। এই কুকৰ্মকাণ্ডবোৰ সংঘটিত হোৱাৰ মূলতেই হ'ল এক নম্বৰতে অভাৱ। অভাৱে মানুহক সকলো কৰাবলৈ বাধ্য কৰায়। দুই নম্বৰতে হ'ল মাদক দ্ৰব্য, ধূমপান, গুটখা, ড্ৰাগছ ইত্যাদি। আপুনি অলপ ভালদৰে দৃষ্টিগোচৰ কৰিলে দেখিব, আমাৰ সমাজৰ প্ৰায় 50% জনগণই নৱপ্ৰজন্মৰ পৰা আদি কৰি ডেকা গাভৰু, মতা মাইকীয়ে দিনে ৰাতিয়ে কেৱল শিখৰ চাদা খোৱাত ব্যস্ত, মদ ভাং খোৱাত ব্যস্ত, ড্ৰাগছ লোৱাত ব্যস্ত, জুৱা খেলত ব্যস্ত। এইবোৰৰ কাৰণে তেওঁলোকে সমাজত কিমান যে অপ্ৰীতিকৰ কৰ্মকাণ্ডত লিপ্ত হৈ নিজৰ জীৱন ধ্বংস কৰাৰ উপৰিও নিজৰ পৰিয়ালত কিমান যে অশান্তিৰ সৃষ্টি কৰি আহিছে তাৰ কোনো হিচাপ নাই। তাৰ লগে লগে সমাজৰ পৰিৱেশো ধ্বংস কৰি আহিছে। গতিকে এখন পৰিয়ালত বা এখন সমাজত যদি এনেকুৱা ধৰণৰ অপ্ৰীতিকৰ কৰ্মকাণ্ড ঘটি থাকে, সেইখন সমাজত বা সেইটো পৰিয়ালত কেতিয়াও শান্তি আৰু উন্নতি হ'ব নোৱাৰে। সেইবাবে মই আজি এই আলোচনাৰ মাধ্যমেৰে অসমবাসী ৰাইজৰ লগতে গোটেই দেশবাসীক গাঁও লেভেলৰ পৰা আদি কৰি কেন্দ্ৰীয় লেভেললৈ যিমান সমাজৰ দায়িত্বত থকা নেতৃস্থানীয় লোক আছে, সকলোকে মই কাতৰেৰে অনুৰোধ জনাব বিচাৰিছোঁ যে আটায়ে মাৰ বান্ধি ওলাই আহি কোনো ধৰণৰ কুণ্ঠাবোধ নকৰাকৈ বুকুত হাত ৰাখি আমাৰ সমাজৰ নৱপ্ৰজন্মক ধ্বংসৰ পৰা বচোৱাৰ স্বাৰ্থত, আমাৰ সমাজখনত জীয়াতু ভুগি থকা পৰিয়ালবোৰৰ শান্তিৰ স্বাৰ্থত আৰু সমাজত ঘটি থকা অপ্ৰীতিকৰ কাৰুকাৰ্যবোৰ আৰু কুনীতিবোৰ, কুসংস্কাৰবোৰ নিৰ্মূল কৰাৰ স্বাৰ্থত আমি একগোট হৈ মাত মাতিবৰ কাৰণে আকৌ এবাৰ সকলোকে অনুৰোধ জনাইছোঁ। ইয়াক যিকোনো প্ৰকাৰে আমি নিৰ্মূল কৰিব লাগিবই। এইবোৰ নিৰ্মূল কৰিবলৈ হ'লে আমি সমাজৰ পৰা কিছুমান বস্তু বৰ্জন কৰিব লাগিব। এনেতো বহুত কৰিবলগীয়া আছে। প্ৰধানকৈ মাদক দ্ৰব্য সমাজৰ পৰা সম্পূৰ্ণভাৱে নাইকিয়া কৰিব লাগিব। ধূমপান সমাজৰ পৰা সম্পূৰ্ণভাৱে নাইকিয়া কৰিব লাগিব। গুটখা সমাজৰ পৰা সম্পূৰ্ণভাৱে নাইকিয়া কৰিব লাগিব। তাৰ লগে লগে জুৱা খেল সমাজৰ পৰা সম্পূৰ্ণভাৱে নাইকিয়া কৰিব লাগিব। আমি এইখিনি কৰিব পাৰিলে 99% নৱপ্ৰজন্মই মৃত্যুৰ মুখৰ পৰা বাচি যাব। লগতে অশান্তিত ডুব গৈ থকা পৰিয়ালবোৰলৈ শান্তি ঘূৰি আহিব, যাৰ ফলত সমাজত এটা শান্তিৰ পৰিৱেশৰ সূচনা হ'ব। আপুনি অলপ ভালদৰে লক্ষ্য কৰিলে দেখিব, আজিকালি আমাৰ সমাজখনৰ চাৰিওফালে চহৰে নগৰে, গাঁৱে ভূঞে, অলিয়ে গলিয়ে, দোকানে পোহাৰে কেৱল মদ ভাং, জুৱা, চাদা, শিখৰ, বিড়ি, চিগাৰেট, ড্ৰাগছ আদিৰে ভৰি পৰিছে। তাৰ ফলস্বৰূপে কি হৈছে আপোনালোকে নিজেই বুজি পাই আছে। এই সমস্যাবোৰ নিৰ্মূল কৰাৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন দল সংগঠনৰ পৰা আদি কৰি বিভিন্ন মহিলা সমিতিয়ে ৰাজপথে প্ৰতিবাদ আন্দোলন আদি কৰি অহা আমি দেখিছোঁ যদিও আজিলৈ ইয়াৰ কোনো ৰিজাল্ট নাই, মানে 1% সমাধান হোৱা নাই। তাৰ বিপৰীতে কি হৈছে,
মদৰ ফেক্টৰী, চিগাৰেটৰ ফেক্টৰী, গুটখা ফেক্টৰী, ড্ৰাগছৰ সৰবৰাহ আদি দিনক দিনে বৃদ্ধিহে হৈ আহিছে। গতিকে আমাৰ দেশত যিমান মদৰ ফেক্টৰী আছে, যিমান গুটকা ফেক্টৰী আছে, যিমান ধূমপান ফেক্টৰী আছে, যিমান ড্ৰাগছৰ সিন্ডিকেট চলি আছে, আমি সকলোবিলাক আমাৰ বাহুবলেৰে বন্ধ কৰিব লাগিব। কেনেকৈ? এইবিলাক বন্ধ কৰিবলৈ হ'লে আমাৰ হাতত দুটা ৰাস্তা আছে। প্ৰথম ৰাস্তাটো হ'ল আমি চৰকাৰক হতুৱাই এইবিলাক বন্ধ কৰিব পাৰোঁ। দ্বিতীয়তে আমি নিজে মাৰ বান্ধি ওলাই গৈ সেই ফেক্টৰীবোৰ বন্ধ কৰিব পাৰোঁ। অৰ্থাৎ সেই ফেক্টৰীবোৰ ভাঙি চিঙি চুৰমাৰ কৰিব লাগিব। এই দুটা ৰাস্তাৰ বাহিৰে আমাৰ হাতত আন কোনো ৰাস্তা নাই। গতিকে আমি চৰকাৰক হতুৱাই এইবোৰ কেনেকৈ বন্ধ কৰিম? আপোনালোকে দেখিয়ে আছে বিভিন্ন সময়ত বিভিন্ন দল সংগঠনে এই মাৰাত্মক দ্ৰব্যবোৰ বন্ধ কৰাৰ কাৰণে বিভিন্ন ধৰণৰ আন্দোলন কৰি অহাৰ পিছতো আমাৰ দেশৰ চৰকাৰে আজিলৈ চকুমুদা কুলিৰ ভাও ধৰি আছে। আনফালে দেশৰ যুৱ প্ৰজন্মৰ লগতে নৱপ্ৰজন্মই তিল তিলকৈ ধ্বংসৰ দিশে আগবাঢ়ি গৈয়ে আছে। নৱপ্ৰজন্ম যিহেতু দেশৰ ভৱিষ্যত, গতিকে ইয়াক আমি যিকোনো প্ৰকাৰে বচাবই লাগিব। অন্যথা আমি মানুহ হিচাপে জীয়াই থকাৰ কোনো মূল্য নাই। গতিকে চৰকাৰে ইয়াত চকুমুদা কুলিৰ ভাও ধৰিলে নহ'ব। দেশত চৰকাৰ কিয় লাগে? চৰকাৰৰ কাম কি? বছৰ বছৰ ধৰি চৰকাৰৰ নামত আমি কিয় টকা খৰচ কৰি আছোঁ? তেওঁলোকে যদি দেশৰ শান্তি অশান্তিৰ কথা বুজি নাপায়, তেওঁলোকে যদি দেশৰ উন্নতিৰ কথা বুজি নাপায়, তেওঁলোকে যদি দেশ ধ্বংস হোৱাৰ কথা বুজি নাপায়, তেওঁলোকে যদি দেশৰ নৱপ্ৰজন্ম ধ্বংস হোৱাৰ কথা বুজি নাপায়, তেওঁলোকে যদি দেশ অন্ধকাৰলৈ যোৱা কথা বুজি নাপায়, তেতিয়াহ'লে দেশত এনেকুৱা ধৰণৰ চৰকাৰৰ কি প্ৰয়োজন আছে? মুঠৰ ওপৰত আমি এটা কথাই বুজা উচিত যে আমি জনসাধাৰণে মিলিহে চৰকাৰ বনাইছোঁ। চৰকাৰে জনসাধাৰণক বনোৱা নাই। এক কথাত ক'বলৈ হ'লে দেশৰ মালিক হ'ল জনসাধাৰণ। চৰকাৰখন হ'ল জনসাধাৰণৰ চাকৰ। মালিকৰ কথা মতেহে চাকৰ চলিব লাগিব। চাকৰৰ মতে মালিক কেতিয়াও নচলে। এইটো হ'ল আমাৰ দেশৰ পৰম্পৰা। মই আজি চৰকাৰৰ গাদীত বহি থকা নেতাসকলক আহ্বান জনাইছোঁ, আমাৰ সমাজত প্ৰচলন হৈ থকা মাৰাত্মক দ্ৰব্য উৎপাদন কৰা কাৰখানাসমূহ আপোনালোকে অনতিপলমে বন্ধ কৰিব লাগে। বছৰ বছৰ ধৰি বিভিন্ন দল সংগঠনে এইবোৰ বন্ধ কৰাৰ দাবী উত্থাপন কৰি অহাৰ পিছতো চৰকাৰে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই? ইয়াৰ প্ৰকৃত ৰহস্য কি? অতি গম্ভীৰ প্ৰশ্ন। এই মাৰাত্মক দ্ৰব্য উৎপাদন কৰা কাৰখানাসমূহৰ লগত চৰকাৰৰ নেতাসকলৰ কি নীতিৰালি আছে? নে কাৰখানাৰ স্বত্বাধিকাৰীসকলে চৰকাৰৰ নেতাসকলক কিনি ৰাখিছে? কি অসুবিধাৰ বাবে চৰকাৰে ইমান দিনৰ পৰা এইবোৰ বন্ধ কৰিব পৰা নাই? দেশৰ জনগণক স্পষ্টভাৱে জনাই দিব লাগে। আপোনালোকে যদি দেশক ধ্বংসৰ পৰা বচাব নোৱাৰে, নৱপ্ৰজন্মক যদি ধ্বংসৰ পৰা বচাব নোৱাৰে, দেশত ঘটি থকা অপ্ৰীতিকৰ কাৰ্যকলাপ যদি বন্ধ কৰিব নোৱাৰে, তেনেহ'লে আপোনালোকৰ দৰে নেতা বা চৰকাৰৰ আজিৰ সমাজত কি প্ৰয়োজন আছে? আপোনালোকে এচি ৰুমত থাকি চাৰ্টাৰ্ড প্লেনত ঘূৰি নিজকে এজন সমাজৰ দায়িত্বশীল নেতা বুলি কোৱাৰ কোনো অধিকাৰ নাই। কাৰণ আমাক ৰিজাল্ট লাগে, আমাক সলিউশ্যন লাগে। বিভিন্ন সময়ত চৰকাৰসমূহে আমাক কৈ আহিছে যে মাৰাত্মক দ্ৰব্য উৎপাদন কৰা কাৰখানাসমূহে আইনৰ জৰিয়তেহে সেইবোৰ বস্তু উৎপাদন কৰি আমাৰ সমাজত ব্যৱসায় চলাই আছে। এইটো কেনেকৈ সম্ভৱ? ই কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। যদি তেনেকুৱা কিবা আইন কানুন আছে, অনতিপলমে সেই আইন কানুনসমূহ ফালি ছিঙি ডাষ্টবিনত পেলাই দিয়ক। কাৰণ সমাজ ধ্বংস কৰা আইনৰ কোনো প্ৰয়োজন নাই। চৰকাৰে আমাক এইবোৰ অজুহাত দেখালে নহ'ব। আজিৰ সমাজত জনসাধাৰণ ইমান মূৰ্খ হৈ থকা নাই। কেইজনমান মাৰাত্মক দ্ৰব্য উৎপাদন কৰা কাৰখানাৰ স্বত্বাধিকাৰীৰ মুনাফা লাভৰ কাৰণে আমি দেশ এখন ধ্বংস হ'বলৈ দিব নোৱাৰোঁ। নৱপ্ৰজন্মক তিল তিলকৈ ধ্বংসৰ মুখলৈ ঠেলি দিব নোৱাৰোঁ। আমাৰ দেশৰ ভৱিষ্যত ধ্বংস হ'বলৈ দিব নোৱাৰোঁ।
আপোনালোকে মনত ৰাখিব, আমাৰ সমাজত অকল এইটোৱে সমস্যা নহয়, আকৌ 101টা সমস্যা পৰিয়ে আছে। আমি জনাত এইটো এটা অতি নগণ্য সমস্যা। ইয়াক সমাধান কৰিবলৈ মাত্ৰ 5 মিনিটৰ প্ৰয়োজন। কেনেকৈ? মই কৈ আছোঁ, আমাৰ দেশত বিমুদ্ৰাকৰণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে মাত্ৰ এক আশাৰ কথা কোৱাৰ লগে লগে আমাৰ দেশত 1000 টকীয়া নোট আৰু 500 টকীয়া নোট বন্ধ হৈ গৈছে। To break the grip of corruption and black money, we have decided that the 500 rupee and 1000 rupee currency notes presently in use will no longer be legal tender from midnight to night. আৰু আমি 145 কোটি জনগণই ইয়াৰ বিৰুদ্ধে এক আশাৰো মাত মাতা নাই। আমি আটাইয়ে মূৰ পাতি প্ৰধানমন্ত্ৰীৰ আহ্বান গ্ৰহণ কৰিছোঁ। গতিকে কেইটামান মদ কাৰখানাৰ মালিক, কেইটামান গুটখা কাৰখানাৰ মালিক, কেইটামান ধূমপান কাৰখানাৰ মালিক আৰু কেইটামান ড্ৰাগছ সিন্ডিকেটৰ চোৱা চেলেকা স্বত্বাধিকাৰীয়ে এইবোৰ কাৰুকাৰ্য বন্ধ নকৰিলে কেনেকৈ হ'ব? নিশ্চয় বন্ধ কৰিবই লাগিব। কিন্তু অতি বেদনাদায়ক কথাটো হ'ল, আপোনালোকে শুনক, আমাৰ দেশৰ চৰকাৰবোৰে তেওঁলোকক এইবোৰ বন্ধ কৰাৰ নিৰ্দেশ দিয়াৰ পৰিৱৰ্তে কি কৰিছে? তেওঁলোকৰ হাতে হাতে লাইসেন্স তুলি দিয়াৰ উপৰিও এই কাৰখানাসমূহ চলাই থাকিবলৈ বেংকৰ পৰা মোটা অংকৰ লোন দি আৰ্থিকভাৱে সহায় কৰি আহিছে। লগতে কাৰখানাৰ স্বত্বাধিকাৰীৰ জীৱন সুৰক্ষাৰ কাৰণে পাৰ্চনেল বডিগাৰ্ডৰ ব্যৱস্থা কৰি আহিছে। আপোনালোকে চিন্তা কৰক, এইফালে 145 কোটি জনতাই সেইবোৰ বন্ধ কৰাৰ কাৰণে টেটু ফালি চিঞৰি আছে, আনফালে চৰকাৰে সেই কাৰখানাসমূহৰ স্বত্বাধিকাৰীসকলক সহায় সহযোগ কৰি তেওঁলোকৰ লগত মিতিৰালি কৰি আছে। যিটো সমস্যা 5 মিনিটত সমাধান কৰিব পাৰি, সেই সমস্যাটো আজি বছৰ বছৰ ধৰি চৰকাৰে সমস্যাৰ পৰা ভয়ংকৰ সমস্যালৈ লৈ গৈয়ে আছে। মানে চৰকাৰে জ্বলা জুইত ঘি ঢালি আছে। গতিকে আমাৰ দেশৰ চৰকাৰ আৰু ৰাজনৈতিক নেতাসকললৈ এটাই আহ্বান, আপোনালোকে আপোনালোকৰ স্বাৰ্থত দেশৰ সাধাৰণ জনগণৰ জীৱনক লৈ খেলি থকা খেলখন বন্ধ কৰক। আপোনালোকে অন্তত দেশৰ নগণ্য সমস্যাবোৰ সমাধান কৰক। আপোনালোক কোন দলৰ চৰকাৰ, কোন দলৰ নেতা, আমাক সেইবোৰৰ প্ৰয়োজন নাই। আমাক লাগে সমস্যাৰ সমাধান, আমাক লাগে শান্তি, আমাক লাগে সমন্বয়, আমাক লাগে উন্নয়ন, আমাক লাগে ভাল নীতি, ভাল আদৰ্শ, ভাল পৰিৱেশ। এইবিলাক যদি আপোনালোকে বন্ধ কৰিব নোৱাৰে, তেনেহ'লে দেশত নেতাগিৰি কৰি দম্ভালি মাৰি থাকি কোনো লাভ নাই। আপোনালোকে সসন্মানে নিজৰ গাঁতিবোৰ এৰি দি ঘৰত বহি থাকক। কাৰণ আজিৰ সমাজত জৰীপ ধৰি বল নেদা মানুহৰ কোনো প্ৰয়োজন নাই। আমি জনসাধাৰণক এইবোৰৰ কাৰণে আলোচনা কৰি আমি জনসাধাৰণে মিলি এই সমস্যাবোৰ সমাধান কৰি লওঁ। কেৱল মাত্ৰ আপোনালোকে চৰকাৰৰ লেবেল লগাই দখল কৰি থকা নিজৰ গাঁতিবোৰ এৰি দিয়ক। মই আমাৰ দেশৰ নেতাসকলক আকৌ এটা কথা সোঁৱৰাই দিব বিচাৰিছোঁ, আপোনালোকে দেশ মাতৃক সেৱা কৰিবলৈ অহা সময়ত কোনে কি বুলি শপত খাইছিলে আৰু আজিলৈ দেশ মাতৃৰ বিৰুদ্ধে কি অপকৰ্ম কৰিলে এবাৰ ভালদৰে স্মৰণ কৰক। আপোনালোকক নিয়তিয়ে কেতিয়াও ক্ষমা নকৰে। ধন্যবাদ বন্ধুসকল। ভিডিঅ'টো চাই কিবা ভুল ত্ৰুটি পালে নিশ্চয় কমেণ্ট কৰি জনাব। ধন্যবাদ।